দুবছৰৰ কষ্ট, মাক দেউতাকৰ সপোন সম্পূৰ্ণৰূপেৰে ছাৰখাৰ হৈ গ'ল। চবেই গম পাইছে মই কি ক'বলৈ বিচাৰিছোঁ। আছাম পুলিচৰ যিটো কাটআপ আহিলে, এনেকৈ হাই কাটআপ মই জীৱনত দেখা নাছিলোঁ। যিটো 52, 53 পোৱাও ল'ৰাৰ নাম নাই অহা, গম পাইছে? এতিয়া 32, 33, 32লৈকে নাম পোৱা ল'ৰাবিলাকৰ নাম নাই। কি কৰিব এতিয়া কোৱাচোন? এইটো কি কৰিব লাগে? সপোনটো খতম। 2 বছৰ দিন দিনে ৰাতি তোমালোকে কি কৰিলা কোৱাচোন? দিনে ৰাতি দৌৰা শুনা কৰিলা, বৰষুণ হওক ৰ'দ হওক একো মতলব নাই। মামা ক'লে আছাম পুলিচৰ পোষ্ট ওলাইছে, ভেকেঞ্চি ওলাইছে, তোমালোকে দৌৰিলা। মাক দেউতাকে তোমাৰ দৌৰা দেখি 2 বছৰ কাল মাক দেউতাকৰ সপোনত এটা ভাবিলে যে মই একো কৰিব নোৱাৰোঁ, কিন্তু মোৰ ল'ৰা ছোৱালীয়ে সেই কামটো কৰি দেখুৱাইছে। তেওঁলোকৰ মাক বাপেকৰ সপোন, তোমাৰ সপোনটো বাদ দিয়া, মই কৈছোঁ তোমাৰ সপোন তোমাৰ বাদ দিয়া, যে তুমি 2 বছৰ দৌৰিলা সেইটো কাৰণতে মই পাহৰি যাব পাৰোঁ। কিন্তু মাক দেউতাকে যে তোমাৰ কাৰণে যিটো সপোন দেখিছিলে, চবৰ ঘৰে ঘৰে কৈছিলে যে মোৰ ল'ৰাও এদিন ভাল কৰিব। তোমাক যে মানুহখিনিয়ে কৈছিলে যে তই একো কৰিব নোৱাৰা, যদি দৌৰিছ সঁচাকৈ চাকৰি পাবি নেকি? যিমান মানুহখিনি তোমাৰ ওপৰত যে আশা বান্ধি থৈছিলে যে তুমি যিটো কৰিব পাৰিবা, কিন্তু সেইটো কি হ'ল কোৱাচোন? মোক ৰিয়েকশ্যন কৰি দিয়া, কি হ'ল? মানে কি কৰিবলৈ আমি? মাক দেউতাকৰ সপোন গ'ল, তোমাৰ সপোন গ'ল, চব খতম নহয়। এটা কাটআপ লিষ্টে আমাক কি কৰি দিলে? সম্পূৰ্ণৰূপেৰে কি কৰি দিলে? বৰবাদ কৰি দিলে। কিন্তু বাস্তৱত সেইটো সম্পূৰ্ণৰূপেৰে বৰবাদ নাই হোৱা। তোমাক মোৰ হিচাপত যে একো বেয়া হোৱা নাই, চব ভাল হ'ব। মই কৈছোঁ নহয়, চব ভাল হ'ব। প্ৰথমে আমি কি কৰিব লাগে? কাম কি কৰিব লাগে? এতিয়া মই মানে শব্দৰে মই তোমালোকক যি ক'বলৈ বিচাৰিছোঁ, শব্দৰে প্ৰকাশ কৰিব পৰা নাই। কালি মই আপোনালোকক গম পাইছে, কালি যেতিয়া কাটআপ লিষ্টটো পৰে, মই কাটআপৰ বিষয়ে প্ৰথম ভিডিঅ' বনাই আছিলোঁ, লাইভ দি আছিলোঁ। কিন্তু যেতিয়া 11টা বজালৈকে মই কাটআপৰ লিষ্টটো পোৱা নাছিলোঁ। 12টা ওচৰা-ওচৰি আগমুহূৰ্তত মই কাটআপৰ লিষ্ট পালোঁ। কাটআপৰ লিষ্ট পোৱাৰ লগে লগে মই ভিডিঅ' এটা বনালোঁ যে ছেকেণ্ড লিষ্ট লাগে বুলি। তাৰ ওপৰত সেইটো ভিডিঅ' চাই কিনি সম্পূৰ্ণৰূপে ডিজিটেল কি হ'ল? ডিজিটেল মুভমেণ্ট আৰম্ভণি হৈ গ'ল। ডিজিটেল মানে চবেই সেইটোৰ ওপৰত ভিডিঅ' বনাব ধৰিলে আৰু চবেই প্ৰেছাৰ বনাব ধৰিলে। এই প্ৰেছাৰ বনোৱাৰ ফলত কি হ'ল? তোমালোকৰ কাৰণে এটা কি হৈ গ'ল? সপোনটো ধ্বংসৰ হোৱাৰ পৰা বাচিব পাৰে। কিয়নো মই চবেই যেতিয়া একতা, যদি আমি একতা হ'লোঁ, প্ৰত্যেকে যদি এক জেগাত মিলি গ'লোঁ, তেনেহ'লে আমাৰ কি হ'ব? যিটো নোহোৱা হ'ব লাগিছিল সেইটো হোৱাৰ সম্ভাৱনাটো বহুত যথেষ্ট থাকিল। বহুত ইউটিউবাৰে এনেকুৱাও কোৱা হৈছে যে আৰু ছেকেণ্ড কাটআপ লিষ্ট নাহে, সেইটো আপোনালোকে এৰিয়া বেছিকৈ, সেইটো হয়। ছেকেণ্ড তেওঁলোকে কেনেকৈ ক'ব পাৰিব ন ছেকেণ্ড কাটআপ লিষ্ট আহিব? কিন্তু যিটো আপোনালোকে কাটআপ লিষ্টটো চালে, তাত 616টা পোষ্ট দেখুৱাইছে, তাত 616 বুলি লিখা আছে। বহুতে ক'ব এই কথাটো তই কেনেকৈ গম পালি কি? আৰে তাত ভালকৈ চালে গম পোৱা যাব, 616 দেখুৱাই আছে। 2023 মানি গৈছোঁ, 2023ত পোষ্ট ওলাইছিলে, সেইকাৰণে 2023 দেখুৱাইছে, সেই কথাটো মই মানি গৈছোঁ। কিন্তু 616টো কিয় দেখুৱালে? সেইটো আমাৰ প্ৰশ্ন। কিন্তু এতিয়া আমি কি কৰিব পাৰোঁ? চবতকৈ প্ৰথম কথা মই সেইটো কথা বুজি আছোঁ, আমি কি কৰিব পাৰোঁ? আমাৰ সম্পূৰ্ণ আমাৰ মানে এইটো কাৰণে আমাক এই যি কাটাটো পাবৰ কাৰণে প্ৰথম কথাটো চবেই কৈ আছে। কালি লাইভৰ পৰা থকাৰ পিছত আমি এটা সিদ্ধান্ত লৈছোঁ যে আন্দোলন, চবেই কৈছে যে আন্দোলন কৰিব লাগে, আন্দোলন কৰিব লাগে। চোৱা, আন্দোলন যদি পথত আন্দোলন কৰা, পথত আন্দোলন কৰিলে তোমালোকৰ কেৰিয়াৰ সম্পূৰ্ণৰূপে ধ্বংস হ'ব। এটা কাটআপ লিষ্টৰ কাৰণে তোমাৰ সম্পূৰ্ণ জীৱনটোত কেতিয়াও তোমাক চৰকাৰে চাকৰি নিদিব। যদি তোমাৰ ওপৰত কেছ লগাই কিনে তোমাক বৰবাদ কৰি দিব। এটা কথা, নম্বৰ 1 কথা। যদি কিন্তু আমি ডিজিটেল প্ৰটেষ্ট কৰোঁ, ডিজিটেল প্ৰটেষ্ট মানে চব জেগাত তেওঁৰ যোগেদি, যেনেকৈ টুইটাৰৰ যোগেদি, ফেচবুকৰ যোগেদি, ইনষ্টাগ্ৰামৰ যোগেদি, ইউটিউবৰ যোগেদি, য'তেই হওক, বা মাননীয় মুখ্যমন্ত্ৰী তেওঁৰ বাসগৃহত গৈ বা তেওঁলোকৰ অফিচত গৈ কিনি আমি এপ্লিকেশ্যন দিব পাৰোঁ, তেনেহ'লে আমাৰ কি আমি এইটো ছাকচেছ হ'ব পাৰোঁ। কাটআপ লিষ্ট, ছেকেণ্ড কাটআপ লিষ্ট দিব পৰা। কিয়নো এটা কথাটো তুমি ভাবি চোৱা না, কাটআপ লিষ্টটো কি গৈছে? কাটআপ লিষ্টটো মানে কাটআপ লিষ্টেই হয় নে কি হৈ পৰিব? মই ভাবিছিলোঁ, চোৱা, যে আছাম পুলিচ এছ আই কাটআপ যেতিয়া ওলালে বহুত কমত আহিলে না নামবিলাক ন, ইমান কম পোষ্ট, 200 পোষ্টৰ ভিতৰত তোমাৰ 65তে ল'ৰাবিলাকৰ নাম আহি গৈছে, মানে বহুত কম, ইমান কম কাটআপ গৈছে বুলি এইটো ভাৱনা ধৰি কিনে ইয়াতো কাটআপ কম আহিব বুলি ভাৱনা লৈছিলোঁ। 5000টা পোষ্ট আছে, 5000 প্লাছ পোষ্ট থকাৰ পিছতো কি হ'ল? একোৱেই নহ'লচোন। এতিয়া কোনোবা কৈছে 1:5 আহিছে, কোনোবা কৈছে 1:3 আহিছে, মোকতো ধৰিবই পৰা নাই। মই এইটোকে কয় অভাৰলেপিং, গম পাইছানে? এটা পোষ্টত 4টা-5টা ল'ৰা, এটা পোষ্টত 5টা ল'ৰা। আমাৰ ইয়াতে আছে যিবিলাক ল'ৰা 3টা-4টাতে একেলগত পাইছে। আছাম পুলিচ পাইছে, ABUBত পাইছে, VDPতো পাই গৈছে আৰু চিভিল ডিফেন্সতো পাই গৈছে। এতিয়া কি ক'বা কোৱাচোন? ক'বতো আমি একো নোৱাৰিম নহয়। আমি ইমানেই কৰিব পাৰোঁ, আমি ইমানেই কাম কৰিব পাৰোঁ, 2-3টামান কাম কৰিবলৈ চবেই মিলি একতা হওঁ। চবচে প্ৰথম কথা আছে একতা হওঁ। মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আমাৰ কথাবিলাক যেনি হ'লে পাব লাগে। মই তেওঁক টেগ কৰিম এই ভিডিঅ'টো, বা কালিৰ পৰাই টেগ কৰি আছোঁ টুইটাৰৰ যোগেদি, যাতে হওক মই তেওঁক কৰি আছোঁ। তেওঁ আমাৰ এই কথাটো পালে, তেওঁৰ ওচৰত গুচি গ'ল, কিন্তু তেওঁ এতিয়ালৈকে বৰ্তমানলৈকে ফাইনেলি ৰিজাল্ট একো দিয়া নাই। মাননীয় মই ৰিপৰ্টাৰ মহোদয় বা নিউজ পেপাৰবিলাক মই হাত জোৰি নিবেদন কৰিছোঁ এই ভিডিঅ'ৰ যোগেদি, আপোনালোকে এই কথাটো
একবাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত গৈ কিনে তেওঁ সাক্ষাৎকাৰক সুধি চাওক। তেওঁ সাক্ষাৎকাৰ লোৱা হয় বা ক'ৰবাত তেওঁ মিটিং বা সভাত গুচি গ'লে তেওঁ যি আপোনালোকে সোধে যে আপুনি কাট আপ কেনে গৈছে, কি হ'ল, ছেকেণ্ড লিষ্ট আহিবনে নাই, এনেকৈ ধৰণে একবাৰ সুধিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, একবাৰ আমাৰ ল'ৰাবিলাকৰ সপোনটো চাই আৰু তেওঁলোকে মানে একবাৰ আৰু এবাৰ দি দিয়ক, কিবা এটা পইণ্ট বঢ়াই কিনে আৰু এবাৰ কাট আপ দি দিয়ক, যাতে যিবিলাক ল'ৰাবিলাক সঁচাকৈ এই যোগ্য আছিল তেওঁলোকে পাবলৈ সক্ষম হওক। তেতিয়ালৈ ধন্যবাদ। ভিডিঅ' শ্বেয়াৰ কৰিবলৈ, যদি চেনেলটো ভাল লাগিলে মোক ছাপোৰ্ট কৰক, মই আপোনালোকৰ ছাপোৰ্টত থিয় হৈ আছোঁ। ধন্যবাদ।